হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত আমাৰ অসম চৰকাৰৰ অন্তৰ্গত যি আদৰ্শ বিদ্যালয় সংগঠন আছে, আদৰ্শ বিদ্যালয় সংগঠনৰ আণ্ডাৰত যিবিলাক স্কুল আছে সেই স্কুলবিলাকত পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ৰিক্ৰুটমেণ্ট প্ৰচেছ হৈছিল আৰু তাৰে যি ফাইনেল মেৰিট লিষ্ট যোৱা 30 তাৰিখে পাব্লিছ কৰা হৈছে আৰু যিসকলে চিলেকশ্যন পাইছে তেওঁলোকৰ লিষ্টখন আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব। যিসকলে চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াত দেখিছে মেৰিট লিষ্ট অফ চিলেক্টেড কেণ্ডিডেটছ ফৰ দ্য পষ্ট অফ পষ্ট গ্ৰেজুৱেট টিচাৰ ফৰ আদৰ্শ বিদ্যালয় অফ আছাম। আৰু এইটো এডভাৰটাইজমেণ্ট হৈছিল যোৱা 9 ডিচেম্বৰত আৰু সেইমতে চিলেকশ্যন প্ৰচেছ হৈছিল। চিলেকশ্যন ৱেৰ ডান বাই অবজাৰ্ভিং ফলোয়িং ক্ৰাইটেৰিয়া। কি ক্ৰাইটেৰিয়া চোৱা হৈছিল? কমিউনিকেশ্যন স্কিল আৰু টিচিং মেথডলজি। ইয়াৰ উপৰিও আৰু কিছুমান স্কিল চোৱা হৈছিল, যেনে ইন ডেপথ অফ ছাবজেক্ট নলেজ, টিচিং স্কিল এপ্টিটিউড ক্লাছ ডেমনষ্ট্ৰেশ্যন, পাৰ্টিচিপেটৰী ৱে অফ টিচিং, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, অভাৰঅল পাৰফৰ্মেঞ্চ এণ্ড প্ৰেজেণ্টেশ্যন, এক্সপেৰিয়েঞ্চ এণ্ড এক্সপাৰ্টাইজ ইন কাৰিকুলাৰ এক্টিভিটিজ। তো এইকেইটা দিশো চোৱা হৈছিল। তাৰপিছত ইয়াতে অফিচিয়েল ফৰ্মেলিটিছৰ কিছুমান কথা আছে। বাকী আমি কোনে কোনে পাইছে ইয়াত আপোনালোকে নিজৰ নামটো চেক কৰিব পাৰিব আৰু যিসকলে পাইছে অলৰেডি গম পাইছে আৰু আপোনালোকৰ চিনাকি কোনোবা আছে নেকি ইয়াত চাব পাৰে লিষ্টখনত। আৰু যিসকলে ভৱিষ্যতে টিচিং কৰিব বিচাৰিছে বা যিসকলে অলৰেডি BEd কৰিছে বা যিসকলে আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত চিলেকশ্যন পোৱা নাই, LP UPতে হওক বা যিকোনো প্ৰচেছত, তেওঁলোকে ইন ফিউচাৰ এই আদৰ্শ বিদ্যালয় সংগঠনৰ ৰিক্ৰুটমেণ্ট প্ৰচেছত পাৰ্টিচিপেট কৰিব পাৰিব। তো ইয়াত এইখন হৈছে মেৰিট লিষ্ট পষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ। তো ইয়াতে বিভিন্ন ছাবজেক্টৰ ইংলিছৰ, আছামিছৰ, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি এইকেইটা ছাবজেক্টৰ এগেইনষ্টত চিলেকশ্যন কৰা হৈছে। গতিকে যিসকলে চিলেকশ্যন পাইছে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টিত এইখিনি আপডেট জনালোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। চেনেলটো চাই থাকিব। থেংক ইউ।